নমস্কাৰ, মই জিন্তুমা ঠাকুৰীয়া। অসমৰ নাট্য জগতৰ এটা পৰিচিত নাম শৰ্মিষ্ঠা শৰ্মা। তেওঁ বৰ্তমান জটিল ৰোগত আক্ৰান্ত। তেওঁক অকণমান সহায়ৰ প্ৰয়োজন। মই আগবাঢ়ি আহিছোঁ, আপোনালোকেও আগবাঢ়ি আহক তেওঁক নতুন জীৱন দানৰ বাবে। নমস্কাৰ, মই ৰাণা গগৈ। নাট্য জগতৰ এটা চিনাকী নাম শৰ্মিষ্ঠা শৰ্মা। তেখেত বৰ্তমান এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে আৰু চিকিৎসাৰ বাবে যথেষ্ট আৰ্থিক সংকটত ভুগিছে তেওঁ। আপুনি হয়তো সহায় কৰিলে তেখেতৰ এই যি আৰ্থিক সমস্যা সেই সমস্যা হয়তো নিশ্চয় দূৰ হ'ব। আহক আমি সকলোৱে সহায় কৰোঁ। মই আগবাঢ়ি আহিছোঁ আৰু আপুনিও আগবাঢ়ি আহক। নমস্কাৰ, মই প্ৰস্তুতি গগৈ। অসমৰ নাট্য জগতৰ এটা চিনাকী নাম শৰ্মিষ্ঠা শৰ্মা। শৰ্মিষ্ঠা শৰ্মা বৰ্তমান এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। তেওঁক সহায়ৰ প্ৰয়োজন। আপোনাৰ মোৰ সহায়ে তেওঁক সকাহ দিব পাৰিব। তেওঁক পুনৰ নাট্য জগতত দপদপাই ফুৰিবলৈ সকাহ দিব বা তেওঁ পুনৰ সুস্থ হৈ উঠিব পাৰে আপোনাৰ মোৰ সহায়েৰে। মই ওলাই আহিছোঁ শৰ্মিষ্ঠা শৰ্মাৰ বাবে। আপোনাক অনুৰোধ জনাইছোঁ, ওলাই আহক শৰ্মিষ্ঠা শৰ্মাক সহায় কৰিবলৈ বাবে। ধন্যবাদ। নমস্কাৰ, মই কিমি কলিতা। অসমৰ নাট্য জগতৰ এটি পৰিচিত নাম শৰ্মিষ্ঠা শৰ্মা আৰু তেওঁ বৰ্তমানে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। কিন্তু আপোনালোকৰ অলপ সহায় পুনৰ এটি সুস্বাস্থ্য দান কৰিব পাৰে শৰ্মিষ্ঠা শৰ্মা। মই আগবাঢ়ি আহিছোঁ, আপোনালোকেও আগবাঢ়ি আহক অলপ সহায়েৰে। ধন্যবাদ। নমস্কাৰ ৰব, মই বেদেশ নাথ। অসমৰ নাট্য জগতৰ এক বলিষ্ঠ অভিনেত্ৰী হৈছে শৰ্মিষ্ঠা শৰ্মা। তেখেত এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। তেখেতক এতিয়া আৰ্থিকভাৱে খুব যথেষ্ট প্ৰয়োজন হৈছে, আৰ্থিক সংকটত পৰিছে। এই মুহূৰ্তত মই আগবাঢ়ি আহিছোঁ, অনুৰোধ কৰিছোঁ আপোনালোকে আগবাঢ়ি আহক, তেখেতক আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াওক। নমস্কাৰ, মই জিন্তুল তালুকদাৰ। নাট্য জগতৰ এক চিনাকী নাম শৰ্মিষ্ঠা শৰ্মা। শৰ্মিষ্ঠা শৰ্মা বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত হৈছে। তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে যথেষ্ট অৰ্থ। মই আগবাঢ়ি আহিছোঁ আৰু আপোনালোকেও আগবাঢ়ি আহি শৰ্মিষ্ঠা শৰ্মাক সহায়ৰ হাত আগবঢ়াওক। নমস্কাৰ। নমস্কাৰ, মই অমৃতা দত্ত। আজি এই ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ, এটা সহায় বিচাৰি বনাইছোঁ। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে বিশিষ্ট শিল্পী শৰ্মিষ্ঠা শৰ্মা বৰুৱা হায়দৰাবাদত লিভাৰ চিৰ'চিছ নামৰ ৰোগ এটিৰ চিকিৎসাধীন হৈ আছে। আমি সকলোৱে জানো যে লিভাৰ চিৰ'চিছ নামৰ ৰোগটিৰ চিকিৎসাধীন কৰিবলৈ বহুত পৰিমাণৰ ধন লাগে। আহক আমি সকলোৱে কিবা এটা দি বা সহায় কৰোঁ, যোনে যেনেকৈ পাৰে। ময়ো কৰিছোঁ, আপোনালোকেও কৰক আৰু এই আশা কৰিছোঁ যে বা যাতে একেবাৰে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে। ধন্যবাদ। নমস্কাৰ, মই দিগন্ত শৰ্মা। শৰ্মিষ্ঠা শৰ্মা অসমৰ নাট্য জগতৰ এক চিৰপৰিচিত নাম। শৰ্মিষ্ঠা শৰ্মা এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। মই সহায়ৰ হাত আগবঢ়াইছোঁ, আপুনিও অকণমান সহায়ৰ হাত আগবঢ়াওক। নমস্কাৰ, মই মুকালমৰ পৰা জাহালাউদ্দিন আহমেদ। আমি জানো যে বিশিষ্ট নাট্যশিল্পী শৰ্মিষ্ঠা শৰ্মা বৰ্তমান চিকিৎসাধীন হৈ আছে। তেখেতে যিহেতু দুৰাৰোগ্য ৰোগত আক্ৰান্ত, তেখেতৰ চিকিৎসাটো যথেষ্ট আচলতে কষ্টলি হয়। সেয়ে আমি সকলোৱে মিলি যাতে সকলোৱে আগবাঢ়ি আহোঁ। আমি জানো যে ৰাইজে নখোজ কৰিলে আচলতে নৈবয়। সেয়ে আহক, মই কিছু সহায় কৰিছোঁ, আপুনি ওলাই আহক। ঋতু নেওগ। মই অসমবাসীসকললৈ আহ্বান জনাওঁ, আমাৰ অতি মৰমৰ শিল্পী শৰ্মিষ্ঠা শৰ্মা বাৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। আপোনালোকৰ কিছু সহায় আৰু মৰম পালে বা পুনৰ সুস্থ হৈ উঠিব। আহকচোন আমি সকলোৱে সহায় কৰোঁ শৰ্মিষ্ঠা বাক। নমস্কাৰ, মই ডিম্পীমণি শৰ্মা। শৰ্মিষ্ঠা শৰ্মা নাট্য জগতত জিলিকি থকা এক চিৰপৰিচিত নাম, কিন্তু বৰ্তমান সময়ত তেওঁ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। আহক আমি সকলোৱে মিলি এই চিৰপৰিচিত নামটিক জিলিকাই ৰখাত সহায় কৰোঁ। মই আগবাঢ়ি আহিছোঁ, আপুনিও আগবাঢ়ি আহক। ধন্যবাদ। নমস্কাৰ, মই উৎপল দে। শৰ্মিষ্ঠা শৰ্মা অসমৰ নাট্য জগতৰ বাবে এক পৰিচিত নাম, কিন্তু বৰ্তমান তেওঁ এক জটিল ৰোগত আক্ৰান্ত হৈছে আৰু এই জটিল ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁক যথেষ্ট ধনৰ প্ৰয়োজন হৈছে। গতিকে তেওঁক সহায়ৰ বাবে মই আগবাঢ়ি আহিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে তেওঁক সহায় কৰাৰ বাবে আগবাঢ়ি আহিব। নমস্কাৰ, মই ৰিণী শইকীয়া, চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, ধেমাজি। শৰ্মিষ্ঠা শৰ্মা আমাৰ সকলোৰে এটি পৰিচিত নাম। তেওঁ বৰ্তমান অসুস্থ। তেওঁৰ লিভাৰ ট্ৰান্সপ্লাণ্টৰ কাৰণে আৰ্থিক অনুদানৰ প্ৰয়োজন হৈছে। আপোনালোকৰ সহায় সহযোগৰ প্ৰয়োজন হৈছে। মই আজি আগবাঢ়ি আহিছোঁ তেওঁক অকণমান সহায়ৰ বাবে, আৰু আপোনালোকেও যদি সহায় আগবঢ়ায় তেওঁ সুস্থ শৰীৰে আমাৰ মাজলৈ ঘূৰি আহিব। নমস্কাৰ, মই দক্ষিণ কামৰূপৰ হানপাৰৰ পৰা জিতেন দাস। মই আজি আপোনালোকক এতিয়া আহ্বান জনাব বিচাৰিছোঁ। শৰ্মিষ্ঠা শৰ্মা
নাট্য জগতৰ এটা পৰিচিত নাম তেওঁক লিভাৰ ট্ৰান্সপ্লাণ্টৰ বাবে আৰ্থিক অনুদানৰ প্ৰয়োজন আমি তেওঁক সহায় কৰিলে তেওঁক নিশ্চিতভাৱে আমাৰ মাজলৈ ঘূৰি আহিব মই আগবাঢ়ি আহিছোঁ আপোনালোকেও আগবাঢ়ি আহক নমস্কাৰ মই আয়ুষ্মান আজি আপোনালোকে জানেই যে খুব এজন চিনাকি চেহেৰা শৰ্মিষ্ঠা শৰ্মা তেখেতে খুব দুৰাৰোগ্যত আক্ৰান্ত হৈ আছে তেখেতক আপোনাৰ আৰু মোৰ সহায়ৰ প্ৰয়োজন সেইকাৰণে আহক আমি আগবাঢ়ি ওলাই আহোঁ আৰু যোনে যেনেকৈ পাওঁ তেখেতক সুস্বাস্থ্য কামনা কৰি কিবা এখন মৰমনি দিওঁ ধন্যবাদ